কংগ্ৰেছ দলৰ ভূমিকা সোনিয়া গান্ধী ডাঙৰীয়ানীৰ দূৰদৰ্শিতা এই সম্পৰ্কত এখন সভা আছিল। আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া আৰু জিলা কংগ্ৰেছৰ সভাপতি গগন বৰুৱা ডাঙৰীয়া এই বিষয়ত ধুনীয়া আলোচনা কৰে, আপোনালোকে দেখিছে। লগতে আমাৰ ভৱিষ্যতৰ দিনত কংগ্ৰেছ দলটোৱে পঞ্চায়ত নিৰ্বাচন বা আগন্তুক যিখিনি ৰণনীতি সেই সম্পৰ্কত আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ। যিহেতু অখিল গগৈদেৱে চৰ্ত সাপেক্ষে কিছু আপোনালোকৰ মিত্ৰতা প্ৰসংগ এটা আহি পৰিছে, কি ক'ব এই ক্ষেত্ৰত? সদ্যহতে আমি পঞ্চায়ত নিৰ্বাচনত সকলোৱে মনোনিৱেশ কৰিছোঁ, কাৰণ পঞ্চায়ত নিৰ্বাচন একেবাৰে সমাগত, চৰকাৰে বহুত দেৰি কৰি আছে। আমি আমাৰ দলৰ প্ৰতিগৰাকী নেতাক কমি পঞ্চায়ত নিৰ্বাচনত মনোনিৱেশ কৰিবলৈ কৈছোঁ। পঞ্চায়ত নিৰ্বাচন ফলাফল অহাৰ পিছত আমি ৰাইজৰ মনবিলাক বুজি পাম, ৰাইজে কি ভাবিছে, কি বিচাৰিছে। কাৰণ বাই ইলেকশ্যন 5টা সমষ্টিত হৈছে, পঞ্চায়ত বুথে বুথে হওক, ৱাৰ্ডে ৱাৰ্ডে হওক। গতিকে পঞ্চায়ত নিৰ্বাচনৰ গোটেই ফলাফল চাই লৈ পেলাই আমি পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত কথা পাতিম। যিহেতু 5টাকৈ বছৰ আপোনালোকে এজন সবল ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰি গ'ল, বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈছে ফুলবাৰী সমস্যা। পুনৰ আকৌ তেখেতৰ আগমনৰ কিয় বা তেখেতৰ যি ভূমিকা সেয়া আপোনাৰ কেনেকুৱা? আচলতে এই নাওবৈচা সমষ্টিটো নষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ প্ৰথম কথা হৈছে সমষ্টিটো দুফাল কৰি পেলাল। দুফাল কৰাৰ লগে লগে ইয়াৰ যিটো ভূমিকা, সেই ভূমিকাটোক লৈ পেলাই এটা বিমেজালি সৃষ্টি হ'ল। আৰু ৰঙানদী বিশেষকৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সিদিনা মই লগ পাওঁতে কৈছোঁ যে এনেকুৱা বেয়া ৰাস্তা থকা সমষ্টি, ইমান বেছি ৰাস্তা ইয়াত বেয়া হৈ আছে, প্ৰায়বিলাক ৰাস্তাৰ যিটো জৰাজীৰ্ণ ৰূপ, সেইটো বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই যে ৰঙানদীক যে মাহীয়াৰ চকুৰে চাইছে, সেইটো আপুনি ৰাস্তাকেইটা চালেই গম পাব। নাওবৈচাৰ বিধায়কগৰাকীয়ে ৰঙানদী সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত মানে দায়িত্বহীনতা যিটো দেখুৱাই বিৰোধী বিধায়কে সমষ্টি এটা আগুৱাই দিব নোৱাৰে। এনেই আপুনি ধৰক সমালোচনা কৰে বুলি ক'লে কৰিব পাৰে। সামাজিকভাৱে অৰ্থনৈতিকভাৱে উন্নয়নটো আগুৱাই নিবলৈ হ'লে চৰকাৰখনৰ সহযোগিতা লাগিব। বিধায়কজনে আবেদন নিবেদন কৰিব পাৰিব, কিন্তু চৰকাৰে যেতিয়া নিদো বুলি ধৰি লৈছে, আজি জালুকবাৰী সমষ্টিটো হৈ আছে, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই তাত দি আছে হিয়া উজুৱাৰী। এতিয়া ৰঙানদী সমষ্টিৰ ৰাস্তাবিলাক কিয় নহয়? ইয়াত এখন ভাল স্কুল, ভাল হস্পিটেল কিয় নহয়? ইয়াৰ সামগ্ৰিক বিকাশটো স্তব্ধ হৈছে যে বিজেপি দলৰ চৰকাৰখনে আমাৰ ৰঙানদী মানুহৰ প্ৰতি এটা অন্যায় আৰু বঞ্চনা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।